নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ আপোনালোক আটাই ভালে আছে। মই ৰিতুল চেতিয়া আপোনালোকক স্বাগতম জনাইছোঁ এই বিশেষ ভিডিঅ'টোৰ মাজত। যে চাওক, আজি আমি এটা অনলাইন প্ৰজেক্টৰ লগত জড়িত হৈ আছোঁ, য'ত আমি ঘৰত বহি সুন্দৰ উপাৰ্জন কৰিব পাৰোঁ। এয়া সম্পূৰ্ণ সঁচা আৰু শুদ্ধ ব্যৱসায়। এয়া পৃথিৱীৰ 160খন দেশত চলা এটা ব্যৱসায়। গতিকে এজন মানুহক ঠগিব পাৰি, এজন মানুহক মিছা বুলি ক'ব পৰা যায়, কিন্তু 160খন দেশত মানুহক কেতিয়াও মূৰ্খ বনাব পৰা নাযায়। গতিকে আপোনালোকক কৈছোঁ যে ঘৰত বহি মোবাইলৰ বুটাম টিপি যদি আপুনি এগৰাকী গৃহিণী হয়, তেতিয়াহ'লে আজৰি সময়ত এই সময়টো ব্যৱহাৰ কৰি এটা সুন্দৰ উপাৰ্জন কৰিব পাৰে। যদি আপুনি চাকৰি কৰি আছে, চাকৰি শেষ কৰি আপুনি আজৰি সময়ত যি আপুনি কাম কৰে, যি ধৰণে আপুনি মোবাইল চায়, সেই মূল্যৱান সময়টো আপুনি ইয়াত ব্যৱহাৰ কৰক। নিশ্চয় আপুনি তাৰ পৰা উপকৃত হ'ব পাৰিব। কলেজীয়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও বিশেষ আহ্বান জনাম মই, যে পঢ়াৰ লগতে এনেই মোবাইলটো চাৰ অভাৱত নষ্ট কৰিব নালাগে। পঢ়া শুনা শেষ কৰাৰ পিছত বা পঢ়া শুনা যেতিয়া নকৰা হয়, পঢ়া শুনা কৰা শেষ হয় ৰাতি, তেতিয়া আজৰি সময়ত যেতিয়া মোবাইলটো চোৱা যায়, তেতিয়া আমি এই ব্যৱসায় কৰি পেলাই টকা ঘটিব পাৰোঁ। এই ব্যৱসায় একেবাৰে সঁচা শুদ্ধ। আপোনালোকে নিঃসন্দেহে ইয়াত জড়িত হ'ব পাৰে। যাৰ জৰিয়তে ভিডিঅ'টো চাই আছে, আপুনি তাৎক্ষণিকভাৱে যোগাযোগ কৰক আৰু আপুনি আপোনাৰ সপোন পূৰণ কৰক। ধন্যবাদ।